নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মাজত এটা ইছ্যু থাকি গ'ল। আচলতে ডেইলি একেবাৰে কাৰেণ্ট টপিকছবিলাক লৈ আলোচনা নকৰিলে নহয় আৰু তো কৰিম বুলি ভাবি থাকোঁ। তেতিয়া ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট আহি থাকে, বিভিন্ন বিষয়ত আহি থাকে। যিনো যোৱাকালি আমি যোনটো ভিডিঅ' কৰিছোঁ বহুতে চাইছে এইটো, আৰু ভিউৱাৰ্ছে কিছু সংখ্যকে আপোনাৰ ছাবস্ক্ৰাইব কৰিছে, কিন্তু সৰহ সংখ্যক ছাবস্ক্ৰাইব কৰা নাই। তো ভিউৱাৰ্ছক মোৰ ফালৰ পৰা স্পেচিয়েল ৰিকুৱেষ্ট যে আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত জৰুৰী হয়। চিম্পলি ছাবস্ক্ৰিপশ্যন লাগে, আপোনালোকৰ ছাপোৰ্ট লাগে। না কৰ্পৰেটৰ, না পলিটিকেল পাৰ্টি, কাৰো ছাপোৰ্ট নালাগে আৰু আমি আগত নলওঁ, সেইটো আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু নিৰ্ভীক সাংবাদিকতা কাক কয়, সেইটো একমাত্ৰ আমাৰ ভিডিঅ'বিলাকতহে পাব, আপুনি বেলেগত নাপাব। কিবা এটা পাব আৰু তাত ভেজাল পাব, ক'ৰবাত বিচাৰি। আমি স্পষ্টকৈ কওঁ, কাকো সোধাই নিদিওঁ, চিধা কথা। যোৱাকালিৰ ভাইচ প্ৰেচিডেণ্টৰ, উপৰাষ্ট্ৰপতিৰ ৰেজিগনেশ্যন আৰু মোদীৰো ৰেজিগনেশ্যনৰ সম্ভাৱনা আছে, সেইটো লৈ চৰ্চা কৰিছোঁ। তো যিসকলে চোৱা নাই আপোনালোকে কিন্তু চাব, ইণ্টাৰেষ্টিং ছাবজেক্ট আছিল। এতিয়া কথাটো হ'ল যে এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইটছ, যে মই কোন পাৰ্টিত জইন কৰিম, কাক ভোট দিম, এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইটছ, ঠিকেই আছে। কিন্তু নিয়ম নীতি এথিক্স বুলি কিবা বস্তু থাকিব লাগে। কিন্তু সেইটো যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া আমাৰ নিৰ্ভীক সাংবাদিকতা সেইটোৱে, তেতিয়া কিন্তু আমাক এইবিলাকক উদঙাই দিয়াটোৱে হ'লগৈ আমাৰ কাম। যিটো বিষয়ত বেলেগ চেনেলত আলোচনা হোৱা নাই, খালি এটাই হৈছে যে তেখেত বিজেপি জইন কৰিছে, ইমানেই আলোচনা হৈছে। তো এয়া হ'লগৈ মনোজ ধানোৱাৰ। মনোজ ধানোৱাৰ কোন হয়? ৰামেশ্বৰ ধানোৱাৰৰ ডাঙৰ ল'ৰা। তেওঁলোক গোটেই খানদানে আপোনাৰ কংগ্ৰেছী খানদান। 34 বছৰ ডিগবৈ বিধানসভা সমষ্টিত একচ্ছত্ৰ ৰাজ কৰিছে তেখেতে। গৌতম ধানোৱাৰটো কেতিয়াবাই কংগ্ৰেছৰ পৰা, যিহেতু সুবিধা হোৱা নাই, 21ত টিকেট পোৱা নাই, বিজেপিলৈ গুচি গ'ল। এতিয়া 2019ত মনোজ ধানোৱাৰ যিহেতু পাৰ্লামেণ্টৰ টিকেট পোৱা নাই, আৰু পাৰ্লামেণ্টৰ টিকেটটো জিন্দগীত ৰামেশ্বৰ ধানোৱাৰ তাত দেউতাও পোৱা নাই। 34 বছৰ একেৰাহে জিকাৰ পিছতো পাৰ্লামেণ্টত টিকেট পোৱা আৰু এছেম্বলি টিকেট পোৱাৰ ডিফাৰেঞ্চ আছে না। তেওঁ তেতিয়া জইন কৰিলে 19ত, আৰু তাত লগে লগে তেখেতৰ আকৌ হেৰিও কৰিব লাগে, কংগ্ৰেছৰ পাৰ্লামেণ্ট টিকেট লাগে, টিকেট নাপালে। টিকেট নোপোৱাৰ পিছত তেওঁ আপলৈ গ'ল। ঠিক আছে, গৈছে বাৰু এইটো। আৰু আপ কৰাত কি কৰিলে তেখেতে? যোনটো আপৰ আমি সদায় কৈ থাকোঁ যে আপটো কি হয় আচলতে, এইটো বিজেপিৰ বি টিম হয়। 2012ৰ পৰা আপৰ উত্থান পতন গোটেই বস্তুটো যদি চালি জাৰি চাই আপোনালোকে পাব যে এইটো বিজেপিৰ বি টিম। আৰু যিটো কাৰণে আপোনাৰ এইবাৰ দিল্লীত যে আপে মুখ থেকেচা খালে, তাৰ মূল কাৰণটোৱেই হ'ল দিল্লীৰ বাসীয়ে গম পালে যে এইটো বিজেপিৰ বি টিমত দিয়াতকৈ ডাইৰেক্ট বিজেপিক দিয়াটোৱে ভাল। তো সদ্যহতে মনোজ ধানোৱাৰ বিজেপি জইন কৰিলে, আপত আছিলে, আৰু আপৰ পৰা মোটামুটি তেখেত খেদা খাইছে বুলি ক'ব পাৰে। আকৌ পদত্যাগ চদত্যাগ একো নাই। মই আচৰিত হ'লোঁ, আপৰ যেতিয়া লাষ্ট এছেম্বলি ইলেকশ্যন হৈ আছে দিল্লীত, সেইটো সময়ত কিন্তু তেখেত নাই। আৰু আমি শুনা মতে, সঁচা মিছা নাজানো, যে কেজৰিৱালক তেখেত লগ পাবলৈ গৈছিলে। লগ পোৱা কি, মেইন কথা হ'লে টকা পইচা লাগে, সেইটোৱে কথাটো, বেলেগটো আৰু একো নাই। কি আৰু হেৰি আছে, কেজৰিৱাল কোনো ধৰণৰ পাত্তা দিয়া নাই, তেওঁ উভতি আহিলে। আৰু এছেম্বলি ইলেকশ্যনতো তেওঁ আপৰ প্ৰেচিডেণ্ট হৈ আছিলে মনোজ ধানোৱাৰ। তৎসত্ত্বেও তেওঁ কিন্তু তেওঁৰ যোনটো দায়িত্ব, যিহেতু তেওঁ আপৰ ষ্টেট প্ৰেচিডেণ্ট, অসম ৰাজ্যিক সভাপতি, তেওঁ কিন্তু দিল্লীত এটা কেম্প কৰি থাকিব লাগিছিলে, কিন্তু তেওঁ সেই নৈতিক হেৰিটো পালন কৰা নাই। এতিয়া যি নহওক, এতিয়া চব কুল হেৰাইছে। আৰু লাষ্টতো জানে, এতিয়াতো বজাৰত বিজেপি আছে, বিজেপি সোমাই দিয়ক। বিজেপি জইন কৰিছে, ঠিকেই আছে, মই তাত ক'বলগীয়া কাৰণে জইন কৰিব পাৰে। কিন্তু কিছু প্ৰশ্ন ইয়াত আহিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেত যে হেৰিলৈ আহিলে, বিজেপিলৈ আহিছে, আৰু সেইটোক ডিফেণ্ড কৰি আছে। মোৰ প্ৰব্লেমটো তাতে, একো নাই। আমাৰ ভিউৱাৰ্ছবিলাক সেইটোৱে কৈ আছে যে অসুবিধাটো তাতেই।
তেওঁ ডিফেণ্ড কেলৈ কৰিব, তেওঁৰ যদি চবেই ঠিকেই আছে। আৰু এইটো মই যে আগতো ক'লোঁ যে আপ আচলতে বিজেপিৰ বি টিম হয়। এতিয়া চাওক, লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যন কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জিকাৰ এটা যথেষ্ট সম্ভাৱনা আছিলে। সেইটো মই তেখেতক বাৰম্বাৰ ৰিকুৱেষ্ট কৰা স্বত্তেও, বহু ৰিকুৱেষ্ট কৰা হৈছে, বিভিন্ন এংগেলৰ পৰা ৰিকুৱেষ্ট কৰা হৈছে যে আপুনি কণ্টেষ্ট নকৰিব। তাৰপিছতো কণ্টেষ্ট কৰি লুৰিণৰ ভোট কটাৰ কামটোৱে কৰিলে। কাৰণ তেখেতে কি কৰে, কংগ্ৰেছৰ ভোটখিনি কটাটো সেইটো কাম। তেওঁ জিন্দগীত বিজেপিৰ ভোট কিন্তু কাটিব পৰা নাই, আৰু কাৰণ কটাৰ তেওঁৰ ক্ষমতাও নাই, তেওঁৰ কোনো ক্ষমতা নাই। তো ইয়াত আপত্তি সেইটো আহিছে, যোৱাৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়া তেওঁৰ সম্পৰ্কে কিছু কথা বতৰা পাতি আছে, যেনে তেখেতৰ এটা RD হেৰি আছে, কলেজ আছে, স্কুল আছে, তাত ইমান 2000 ল'ৰা ছোৱালী তাত পঢ়া শুনা কৰে, ইমান কেণ্টিন আছে, 45 NGO তাত কাম কৰি আছে, বহুত কিবা কিবি আৰু মানে এনেকুৱাকৈ প্ৰেজেণ্টেশ্যন দিব বিচাৰিছে, যিহেতু এটা সমাজ সেৱা আৰু তেওঁ কোনো লাভ চাভ লোৱা নাই। কিন্তু মানে মোৰ ভিউৱাৰ্ছবিলাকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে নিজে চেক কৰি ল'ব, আৰু যিসকলে জানে তেওঁলোকে আমাৰ কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব পাৰে, বা আমি যি তথ্যবিলাক দিবলৈ গৈ আছোঁ তাতো যদি কিবা বিসংগতি পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, আৰু ভিডিঅ'ত ডেফিনেটলি আপোনালোকে শ্বেয়াৰো কৰিব, কাৰণ এই কথা বতৰাবিলাক জনাটো দৰকাৰ। তেখেতে কৈ আছে যে তাত মানে একদম বিৰাট মানে এটা সেৱা, মানে ৰাজনীতি থাকিও যে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চলাব পাৰে, এনেকৈ এটা সমাজত সেৱা আগবঢ়াব পাৰে, এই কথা বতৰাবিলাকে তেখেতে কৈ আছে। তো অলপ বেকগ্ৰাউণ্ডটো আপোনালোকে জনা ভাল। তেখেতৰ ফাৰ্ম হাউচ আছে মনোজ ধানোৱাৰ ডাঙৰ, কেইবাশ বিঘা জমি আছে। এইটো ক'ৰ পৰা আহিলে, কেনেকৈ সেইটো অলপ জনাটো দৰকাৰ। সেইটো আপোনালোকে বিচাৰি ওলাব ক'ত আছে কি কথা, ছ'চিয়েল মিডিয়াত চেক কৰিলে চব পাই যাব। নেক্সট আহোঁ আপোনাৰ ডিব্ৰুগড় জিলাৰ লাহোৱালতে, খুব যদি ভুল নহয়, তাতে এটা নাৰ্ছিং হোম আছে তেখেতৰ, ইমান সেৱা আগবঢ়ায়। তো সেই নাৰ্ছিং হোম কি বিনামূলীয়া নেকি, বা খুব কম ৰেটত ডিব্ৰুগড়ত যিবিলাক নাৰ্ছিং হোম আছে ব্যক্তিগত খণ্ডৰ, তাতকৈ কি সস্তাত তাত ট্ৰিটমেণ্ট হয় নে নহয়, এই কথা বতৰাবিলাক কিন্তু ৰাইজে জনা উচিত। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই চব জানে, নজনা নহয়, তেওঁ চব জানে। কিন্তু এই যে চাৰ্টিফাই কৰি থাকে, এটাতো আছিলে আগত নিয়মটো যে কোনো চাৰ্টিফাইড কৰাৰ প্ৰশ্ন নাই, বিজেপি হ'লকে আপোনাৰ হোৱাইট মানে ৱাশ্বিং মেচিন, তাত যোনে সোমাল জাবৰ জোঁথৰ যি আছে চব চফা হৈ ওলাই যায়, আৰু চব মানে শুদ্ধ হৈ যায়। তো এই যে স্কুল, RD স্কুল স্কুলৰ যে তাৰ যিবিলাক শিক্ষক আছে, তেওঁলোকক মিনিমাম ৱেজ দিয়েনে, তেওঁলোকৰ দৰমহা কিমান আপোনালোকে চেক কৰিবচোন বাৰু। আৰু এই যে গোটেই মাটিটোতো তেওঁলোকৰ নাছিলে, এই মাটিটোতো পেডি লেণ্ড আছিলে, এইটোতো কনভাৰ্ট কৰা হৈছিলে। দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এই চেনেলৰ যোগেদি, ৰঞ্জন চৌধুৰী অফিচিয়েলৰ যোগেদি, যে আপুনি চেক কৰক যে অৰিজিনেলি মাটিটো কাৰ আছিলে, কাক তাত উচ্ছেদ কৰা হৈছে। আপোনালোকে হিন্দী ফিল্মত নিশ্চয় দেখিছে যে বহুত মানুহ যে আপোনাৰ ঘৰ চৰ জ্বলাই দিয়ে, পটককৈ ৰাতিৰ ভিতৰত জুই লাগি যায়, তাৰ পিছদিনাখন বেলেগ কোনো মাফিয়া আহি সোমাই যায়। ঠিক তেনেকুৱা পদ্ধতিতে কিন্তু সেই গোটেই অঞ্চলটোত এটা ত্ৰাস সৃষ্টি কৰি এই গোটেই কাৰবাৰটো কৰিছে। আৰু তাত আৰু কিছু ঘটনাও আছে, তাত যোনটো ৰোড আছে, তাত এই স্কুললৈ যোনটো ৰোড গৈছে, এই ৰোডৰো অলপ এটা তদন্ত হোৱা উচিত দিলীপ শইকীয়া ডাঙৰীয়া। কাৰণ এই ৰোডটোত শিলান্যাস কৰাইছে কিন্তু আপোনাৰ, যাৰ এইবাৰ নেকি টিকেট কটা যোৱাৰ কথা চলি আছে, মই নাজানো, হয়তো টিকেট কাটি হয়তো চাগে মনোজ ধানোৱাৰকে দিব, তেনেকুৱা কথা। কিন্তু মনোজ ধানোৱাৰক দিলে কিন্তু ডিগবৈৰ যি মানে সুৰেণ ফুকনৰ যি পপুলাৰিটি, সেই পপুলাৰিটিৰ লগত কিন্তু তেওঁ পাত্তা নাপায়। সেইটো বিজেপিৰ আৰু ডাঙৰ এটা ভুল হ'ব। তো গতিকে তেওঁৰ এই দিলীপ শইকীয়া ডাঙৰীয়াক ৰিকুৱেষ্ট হ'ল যে এই যে গোটেই যে স্কুল তেওঁৰ ইষ্টাব্লিছমেণ্টটো চলাই আছে, তেওঁৰ যে ফাৰ্ম হাউচ, তেওঁৰ যোনটো নাৰ্ছিং হোম, এই গোটেই তথ্যবিলাকতো জনা ভাল। তাৰমানে কি হৈছে, আপোনালোকে এইবিলাকতো এটা সৰু পুঁজিপতি হয়তো, এইবিলাকতো বনিয়া গোষ্ঠী হয়তো, অকল আদানী আম্বানী নহয়, এইবিলাকতো বনিয়া মানুহ হয়। তো এইবিলাকক মানে চবকা সাথ চবকা বিকাশ কৰোঁ। আপুনি সাধাৰণ আপোনাৰ যিবিলাক কেডাৰ আছে, যিবিলাক মেহনত কৰি আছে ফিল্ডত, তাহাঁতক টিকেট দিয়ক, পাৰ্টিত তাহাঁতক এনকাৰেজ কৰক, তাহাঁতৰ হৈ কিবা কথা পাতক আপুনি।
সেইটোতো কেতিয়া মই কৰিবলৈ দেখা নাই। এতিয়া এই গোটেই স্কুলটো কি প্ৰক্ৰিয়াত হ'ল, তাৰ লেণ্ড, তাত কোন আছিলে, তাত মানে আতংক বিভীষিকা, যিসকল মানুহ আছিলে আজিও হিন্দী ফিল্মৰ দৰে, যদি তাত গৈ আপুনি ইণ্টাৰভিউ লয় হয়তো কোনো একো নকয়। আৰু তাত যেতিয়া মৰ্জি যায় আপোনাৰ হেৰিৰ পৰা ওলাই দিব, যিবিলাক কেণ্টিনৰ দায়িত্বত থাকে তেওঁলোকে মৰ্জিমতে ওলাই দিব। আৰু যিবিলাক মানুহ কিছুদিন আগতো তাত কংগ্ৰেছ কৰি আছিলে, কাৰণ যিহেতু মনোজ ধানোৱাৰ কংগ্ৰেছ, তেওঁ এইবিলাকেও কংগ্ৰেছ কৰিব লাগিব। আপত যিহেতু আছিলে তেওঁ আপ কৰিব লাগিব। এতিয়া এই গোটেই কৰ্মচাৰী আছে, শিক্ষক আছে, যি আছে, যিহেতু তেওঁ বিজেপিলৈ গ'ল, মানে তেওঁলোকৰ কোনো স্বতন্ত্ৰ অধিকাৰ বুলি একো নাই। এই কথা বতৰাবিলাক হৈ আছে। আৰু এই যদি আপোনাৰ মানে শিক্ষা প্ৰতিষ্ঠানটোকে মেইন কথা হয়, এটা কাম কৰিব পাৰে। আপোনালোকৰ মই নাম ক'বলৈ দৰকাৰ নাই, কাৰণ এইটো গোটেই অসমৰ মানুহে জানে যে আপোনালোকৰ কেইবাজনো বিধায়ক মন্ত্ৰীৰ ওপৰত ইতিমধ্যে স্বজন পোষণৰ কথা বতৰাবিলাক আহিছে, গৰু চৰুৰ উপাধিও পাইছে। এই বস্তুটো কিন্তু আপুনি জানে। তো এই যে গৰু চুৰিৰ লগত যিবিলাক যুক্ত আছে তেওঁলোকক আপুনি এটা বিধা পৰামৰ্শ দিব পাৰে যে আপোনালোকে এটা কাম কৰক, মনোজ ধানোৱাৰকে আমাৰ দৃষ্টান্ত নতুনকৈ পাৰ্টিলৈ আহিছে, তেওঁৰ লগত যোগাযোগ কৰক যে আপোনালোকৰ অঞ্চলৰ বা আপোনালোকৰ সমষ্টিত কি ধৰণে শিক্ষা প্ৰতিষ্ঠান কৰিও সমাজক সেৱা কৰিবলৈ পাৰে। তাত মানে কোনো গাই পোহাৰ গাইৰ মানে গৰু চুৰি এইবিলাক যাতে অপবাদৰ পৰা ৰক্ষা পায়, কাৰণ এনেও আমাৰ স্কুলৰ সংখ্যাটো কম, সেইটো কাৰণে ছাজেশ্যন কৰক। কাৰণ আপুনি বহুত তেখেতক চাৰ্টিফাই কৰিলে, সেইকাৰণে মেইন ষ্ট্ৰীম মিডিয়াটো সেই ধৰণে মনোজ ধানোৱাৰ সম্পৰ্কে আলোচনা কৰা নাই। গতিকে সেই ৰিকুৱেষ্টটো আজি বহুত দিনৰ পৰা আছিলে, এতিয়া উপায় নাই আৰু আজি এইখিনিতে আমি শেষ কৰিম। কিন্তু ভিডিঅ' ভাল লাগিলে এইটো শ্বেয়াৰ কৰিব। আৰু মনোজ ধানোৱাৰৰ গোটেই প্ৰপাৰ্টিৰ ওপৰত কিন্তু এটা তদন্ত হোৱা দৰকাৰ। সেইটো কাৰণে CBI এটা এনকুৱাৰী হোৱা দৰকাৰ। ৰাইজে যোনটো বিচাৰিছে, ডিগবৈ সমষ্টিৰ মানুহে যোনটো বিচাৰি আছে, সেইটো হোৱা দৰকাৰ। আৰু আপুনি দিলীপ শইকীয়া ডাঙৰীয়া, আপুনি কথাটো যে ঠিক ক'লে না বেঠিক ক'লে সেইটো আপুনি নিজে অলপ চালি জাৰি চাব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।